স্বপন করের নিশানায় শিবু মিশ্র। রেল শহর লামডিংয়ে চলছে জঙ্গলরাজ। গত 10 বছরে উন্নয়নের নামে শুধু লুটপাট চলেছে লামডিংয়ে। অভিযোগ কংগ্রেস প্রার্থী স্বপন করের। ড্রাগস মুক্ত লামডিং গড়ার স্বপ্ন নিয়ে নির্বাচনে নেমেছেন কংগ্রেস প্রার্থী স্বপন কর। রেল শহর লামডিংয়ে চলছে জঙ্গলরাজ। গত 10 বছরে উন্নয়নের নামে শুধু লুটপাট চলেছে। স্বপন করের নিশানায় বিজেপি প্রার্থী শিবু মিশ্র। ড্রাগস মুক্ত লামডিং গড়ার ডাক কংগ্রেস প্রার্থীর। রাইজে কিন্তু এবার আরো মানে আরো ভোল না খায়। এই যে প্রতারণা প্ৰবঞ্চনা আৰু মানে যিটো প্ৰলোভনৰ যিটো ৰাজনীতি ইমান দিন চলি আছে 10 বছৰ ধৰি কৰি আছে, তাৰ বিৰুদ্ধে কিন্তু প্ৰতিবাদী মানুহ একগোট হৈ গৈছে আৰু এইবাৰ কংগ্ৰেছৰ সপক্ষে মিত্ৰজোঁটৰ সপক্ষে ৰাইজে এইবাৰ ভোট দিব। ৰাইজে এইবাৰ প্ৰতিবাদ মুখৰ হৈ আছে। লামডিং সমষ্টিৰ ক্ষেত্ৰত চাওক, প্ৰতিটো মানুহে কিন্তু ড্ৰাগছ বিৰোধী হৈছে। এই ড্ৰাগছ বিৰোধী হৈ আছে। ড্ৰাগছ বিৰোধী হোৱাৰ কাৰণে মানে আজি চৰকাৰৰ কোনো পদক্ষেপে তাতে নাই। এজন জনপ্ৰতিনিধি হৈ তেওঁ কিন্তু এইটোৰ এটা মানে প্ৰতিৰোধ ব্যৱস্থা কৰি তুলিব লাগিছিল। MLA হিচাপে বা জনপ্ৰতিনিধি হৈ তেওঁ কিন্তু এটা ব্যৱস্থা বিধানসভাত এদিন ক'ব লাগিছিল যে লামডিঙত এতিয়া ড্ৰাগছৰ ব্যৱসায় হৈ আছে, চৰকাৰে এটা পদক্ষেপ লওক। জংগলৰাজ, এই যে জংগলৰাজটো হৈ আছে তাৰ বিৰুদ্ধে মানুহে কিন্তু এইবাৰ মানে প্ৰতিবাদী হৈ আছে।